নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা যিসমূহ আপোনালোকৰ DME, DHS আৰু DHS FW আয়ুষৰ যিসমূহ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ আপোনালোকৰ মুকলি কৰা হৈছিলে। ইতিমধ্যে এই পদসমূহৰ আপোনালোকৰ এক্সাম ডেট ঘোষণা কৰা হৈছে আৰু ইতিমধ্যে আপোনালোকৰ অফিচিয়েল নোটিছ ইতিমধ্যে প্ৰকাশ কৰা হৈছে। আপোনালোকৰ কেতিয়া এক্সাম অনুষ্ঠিত কৰা হ'ব আৰু কোনবোৰ পদত প্ৰথমে এক্সাম হ'ব সকলোবোৰ ডিটেইলত আপোনালোকক জনাম। মাথো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে এইখনে হৈছে আপোনালোকৰ অফিচিয়েল নোটিছখন। এই নোটিছখন আপোনালোকৰ DME ফালৰ পৰা আপোনালোকক প্ৰকাশ কৰা হৈছে আৰু ইয়াত উল্লেখ কৰিছে আপোনালোকৰ ৰিটেন এক্সামৰ কাৰণে এই নোটিছখন আপোনালোকক প্ৰকাশ কৰা হৈছে। আৰু আপোনালোকে চাব পাৰে আপোনালোকৰ পোনপ্ৰথমে আপোনালোকৰ গ্ৰেড 3 টেকনিকেল পদসমূহত আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব। আপোনালোকৰ DME, DHS আৰু DHS FW আৰু আয়ুষৰ যিসমূহ গ্ৰেড 3 টেকনিকেল পদ আছিলে এই পদসমূহৰ পোনপ্ৰথমে আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব। আৰু আপোনালোকৰ এই পদসমূহৰ এডমিট কাৰ্ড আপোনালোকে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু এক্সাম ডেট দিয়া হৈছে আপোনালোকে চাব পাৰে আপোনালোকৰ 12 জানুৱাৰী 2025 আপোনালোকৰ এই এক্সাম আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব, যিবোৰ আপোনালোকৰ গ্ৰেড 3 টেকনিকেল পদ আছিলে। তাৰপিছত আপোনালোকৰ গ্ৰেড 4 পদসমূহৰো এক্সাম আপোনালোকৰ অতি শীঘ্ৰে আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব। আৰু আপোনালোকে এডমিট কাৰ্ডসমূহ আপোনালোকক দিয়া হ'ব। আপোনালোকে চাব পাৰে এই ৱেবছাইটসমূহত গৈ আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। আপোনালোকে DME.assam.government.in এই ৱেবছাইটত গৈ আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব, নাইবা আপোনালোকে DHSৰ অফিচিয়েল ৱেবছাইটতো গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। এইটো আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।